বহু অপেক্ষাৰ অন্ত পেলাই আজি মুছলমান লোকসকললৈ আগবঢ়াব লাগিব শুভেচ্ছা কিয়নো আজি হৈছে পবিত্ৰ শবে বৰাত আৰু আজি পবিত্ৰ শবে বৰাতৰ শুভেচ্ছা জ্ঞাপন কৰি এই খবৰ আগবঢ়াইছো যেহেতু বহু দিন ধৰি উৎকণ্ঠাৰে বাট চাই আছিল মুছলমানসকল আৰু বহু অপেক্ষাৰ অন্ত পৰিছে বুলি ক'ব লাগিব কিন্তু আজিৰ দিনটোতে যেহেতু হৈছে পবিত্ৰ শবে বৰাত আসলতে উৰে নিশা মুছলমান সমাজে কুৰাণ শৰীফ পাঠ কৰিব আৰু যেহেতু এটা খুব পবিত্ৰ দিন এই দিনটোত আসলতে সকলোৱে খুব সুন্দৰভাৱে বা সকলোৱে মিলিজুলি উদযাপন কৰিবলৈ হাজু হৈছে সম্পূৰ্ণ মুছলমান সমাজসকল হাজু হৈছে লাখ লাখ মুছলমানসকলে ইতিমধ্যে অপেক্ষা কৰি আছিল এই দিনটোৰ বাবে আৰু আজি হৈছে সেই পবিত্ৰ দিন পবিত্ৰ শবে বৰাতৰ সন্দৰ্ভত লৈ আহিছোঁ এই বিশেষ খবৰ আজি পবিত্ৰ শবে বৰাত উৰে নিশা কুৰাণ শৰীফ পাঠ কৰিব মুছলমান সমাজে আল্লাহৰ পৰা ক্ষমা বিচাৰি নামাজ পঢ়িব মুছলমানসকলে উজাগৰে থাকি ইবাদত কৰিব ইছলাম ধৰ্মৰ লোকসকলে মছজিদৰ ইমামে ঘৰে ঘৰে গৈ কুৰাণ পাঠ কৰি দোৱা কৰে যেহেতু আজি হৈছে পবিত্ৰ শবে বৰাত আৰু এই বিশেষ দিনটোত প্ৰত্যেকগৰাকী মুছলমান লোকলৈ শুভেচ্ছা জ্ঞাপন কৰি এই খবৰটো আমি আগবঢ়াইছোঁ যেহেতু এই দিনটোলৈ সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিলে আৰু বহু অপেক্ষাৰ অন্ত পৰিছে আজি হৈছে পবিত্ৰ শবে বৰাত ইতিমধ্যে পবিত্ৰ শবে বৰাতক লৈ সকলোৱে বাৰে বাৰে কম সকলোৱে খুব উৎকণ্ঠাৰে বাট চাই আছিলে আৰু সকলোৰে উৎকণ্ঠাৰ আসলতে অন্ত পেলাই আজি এই বিশেষ দিনটো এটা পবিত্ৰ দিন আৰু আজি দিনটোতেই উৰে নিশা কুৰাণ শৰীফ পাঠ কৰিব মুছলমান সমাজে আৰু যেহেতু এটা খুবেই পবিত্ৰ দিন এই দিনটোত উজাগৰে থাকি ইবাদত কৰিব ইছলাম ধৰ্মৰ লোকসকলে মছজিদৰ ইমামে ঘৰে ঘৰে গৈ কুৰাণ পাঠ কৰি দোৱা কৰিব আৰু আল্লাহৰ পৰা ক্ষমা বিচাৰি নামাজ পঢ়িব মুছলমান সমাজে উৰে নিশা কুৰাণ শৰীফ পাঠ কৰিব মুছলমান সমাজে যেহেতু শবে বৰাতৰ পিছতেই আহি আছে এটা পবিত্ৰ মাহ ৰমজান মাহ আৰু ৰমজান মাহৰ বাবে ইতিমধ্যে সকলোৱে হাজু হোৱাৰ সময় আহি পৰিছে কিয়নো মাজত সময় খুবেই কম ৰমজান মাহলৈ আৰু পবিত্ৰ শবে বৰাতৰ পিছতেই আচলতে সকলো মুছলমান সমাজে হাজু হয় ৰমজান মাহক আদৰণি জনাবলৈ আৰু এটা খুবেই পবিত্ৰ মাহ বুলি গণ্য কৰা হয় আৰু এই মাহটোত সকলোৱে উপবাসে থাকি দোৱা কৰে নামাজ পঢ়ে আৰু ৰমজান মাহলৈ যেহেতু মাজত খুব কম সময় বুলি ক'ব লাগিব গতিকে ৰমজান মাহৰ পূৰ্বে আজি হৈছে পবিত্ৰ শবে বৰাত আজি দিনটো খুবেই পবিত্ৰ প্ৰত্যেকগৰাকী মুছলমানে দোৱা কৰিব দেশৰ শান্তিৰ বাবে বা ভাতৃত্ববোধৰ এনাজৰীডাল আৰু গঢ় লৈ উঠিবলৈ সকলোৱে দোৱা কৰা পৰিলক্ষিত হ'ব আৰু সকলোৱে উৰে নিশা কুৰাণ শৰীফ কৰিব কিয়নো আজি হৈছে পবিত্ৰ শবে বৰাত আল্লাহৰ পৰা ক্ষমা বিচাৰি নামাজ পঢ়িব মুছলমানে আৰু উজাগৰে থাকি ইবাদত কৰিব মুছলমান ধৰ্মৰ লোকসকলে আৰু মছজিদৰ ইমামে ঘৰে ঘৰে গৈ কুৰাণ পাঠ কৰি দোৱা কৰিব গতিকে এই বিশেষ পবিত্ৰ দিনটোত সম্পূৰ্ণ সকলোৱে খুব সুন্দৰভাৱে উদযাপন কৰিবলৈ ইতিমধ্যে পুৱাৰ ভাগৰ পৰা সাজু হৈছে পুৱা বুলি ক'লে ভুল হ'ব যোৱা নিশাৰ ভাগৰ পৰা সাজু হৈছে এই দিনটোৰ বাবে আৰু পুনৰবাৰ সকলো মুছলমান লোকলৈ পবিত্ৰ শবে বৰাতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এই বিশেষ দিনটো যাতে সকলোৰে ভাল হওক মংগল হওক আৰু লগতে প্ৰত্যেকগৰাকী মুছলমানে খুব সুন্দৰভাৱে উদযাপন কৰক আৰু যেহেতু আজি হৈছে পবিত্ৰ শবে বৰাত আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909